স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ পাৰ্ট 3, যাৰ নাম হৈছে এন ফ্ৰাংকৰ ডায়েৰী। তো চোৱা, পোনপ্ৰথমে ইয়াতে কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। যে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? যে এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ হ'লে তেওঁলোকে ক'ত লুকাই আছিল? যে নাজী বাহিনীৰ পৰা হাতত ৰক্ষা পাবলৈ হ'লে তেওঁলোকে এটা গাৰত লুকাই আছিল। অ'কে, তাৰপিছত চোৱা, নেক্সট আছে কি, এন ফ্ৰাংকে কেতিয়ালৈকে দিন লেখা ষ্টাৰ্ট কৰিছিল, মানে ডায়েৰী লেখা ষ্টাৰ্ট কৰিছিল? যে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 মানে 1992 পৰা 12 জুনৰ পৰা 1942 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা ষ্টাৰ্ট কৰিছিল বা লিখিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আৰু সেনাধ্যক্ষৰ ইহুদীসকলে কি কৰিছিল? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনৰ লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? যে এন ফ্ৰাংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাই এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাইৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাইৰ অন্তৰৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়েহে ডায়েৰীখনে বন্ধু বুলি ভাবি তাই মনৰ কথাবোৰ, অন্তৰৰ কথাবোৰ হিয়া উজাৰি ডায়েৰীখনত লিখিছিল। অ'কে, নেক্সট চোৱা, দিন লেখাসমূহত এন ফ্ৰাংকে কি সম্পাদনা কৰিছিল? যে দিন লেখাসমূহত এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবা এজন 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিবও পাৰে। সেইবোৰ এন ফ্ৰাংকে দিন লেখা সম্পাদন কৰিছিল আৰু ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকক সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাৰ পৰা জানিব পাৰে, সেইবাবে এন ফ্ৰাংকে তাইৰ দিন লেখা সম্পাদন কৰিছিল। তো চোৱা কি আছে, অটো ফ্ৰাংকে পৰিয়ালসহ কি পণ্যগাৰত আত্মগোপন কৰি আছিল? যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। যে লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল আৰু তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰকাল এটা পণ্যগাৰত আত্মগোপন কৰি আছিল। পণ্যগাৰ মানে বস্তু বাহিনী ৰখা যিটো জাগা আছে, সেইটো আমি গোডাউন বুলি যাক কওঁ। ঠিক আছে, তাৰপিছত গ নম্বৰত কি আছে, যে মানুহক কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল, কিয় বুজাই লিখা। যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলগীয়া একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখৰ টেবুলখনত এখন একদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনৰ ওপৰত পৰি আছিল, তথাপি সিহঁতৰ আপত্তি নাছিল। তেতিয়া তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এন ফ্ৰাংকে নিজৰ কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? যে এন ফ্ৰাংকে নিজক অকলশৰীয়া বুলি অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। এতিয়া তেওঁ বন্ধুৰ লগত হাঁহি ধেমালি কৰে, সেয়া মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজনো বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। সেয়ে তেওঁ ডায়েৰী লিখিছিল। অ'কে, তাৰপিছত চোৱা কি আছে, তলৰ শব্দসমূহৰ অৰ্থসম্ভাৰ চাই নিজৰ বহীত লিখা। তোমালোকে লিখি ল'বা, মই ইয়াতে কৈ আছোঁ। গণ্য মানে লেখত ল'বলগীয়া, গতানুগতিক মানে নতুনত্ববিহীন, মানে পৰম্পৰাগতভাৱে যিটো চলি আছে। অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। বৰ্বৰ মানে নিজ অসভ্য। পৰিত্যাগ মানে এৰা বা ত্যাগ কৰা। প্ৰবাদ মানে প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। অধিগৃহীত মানে আইনৰ সহায়েৰে দখল কৰা। থিৰাং মানে নিশ্চিত, উৎসৰ্গ মানে দান কৰা। আড়ম্বৰ মানে জাকজমকতা, প্ৰত্যাশিত মানে আশা কৰা। ভাৱমূৰ্তি মানে কোনো ব্যক্তিৰ বা বিষয়ৰ সম্পৰ্কে লোৱা ধাৰণা। পুঞ্জীভূত মানে থোপ খাই থকা। শ্যামকটা বা উপশম হোৱা। সন্নিৱিষ্ট মানে অন্তৰ্ভুক্ত। তাৰপিছত নাম্বাৰ 3 কি আছে, কীৰ্তি কোন? যে এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল, বুজাই লিখা। যে কীৰ্তি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। যে এন ফ্ৰাংকৰ তেওঁৰ জীৱনীত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁ বহুতো লগৰীয়া আছিল, যদিও হিয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজনো বন্ধু নাছিল। সেয়েহে তেওঁৰ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনৰ প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কীৰ্তি।
এনেদৰে তেওঁক চুটি জীৱনকালত কীৰ্তি নামৰ কাল্পনিক বন্ধুগৰাকী সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজাৰি মনৰ কথাবোৰ প্ৰকাশ কৰি থৈ গৈছে। এন ফ্ৰাংকৰ ডায়েৰীখনত পুথি আকাৰে প্ৰকাশ পোৱা কোনে আগভাগ লৈছিল, তেখেতৰ ডায়েৰীখনত কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল লিখা। যে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ পোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। এন ফ্ৰাংকৰ 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰীখন সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। কিন্তু 1944 চনৰ কোনোবা এদিন ইংলেণ্ডৰ চৰকাৰে এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধৰ সাম কটাৰ পিছত তেওঁ জাৰ্মানৰ অধিগৃহীত অঞ্চলত বাস কৰা যিসকলে ইংলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষাৎ গ্ৰহণ কৰিব, মানে তেওঁলোকক লগ দিব, এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁৰ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথাবোৰ উল্লেখ কৰিলে। অ'কে, তাৰপিছত যে বিষয়জনৰ কথাত অনুপ্ৰাণিত হৈ মানে মটিভেট হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধৰ শেষ হোৱাৰ পাছত তেওঁ ডায়েৰীখন ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ লিখা ডায়েৰী কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। আৰু এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰীখন লিখি 4 আগষ্ট তাৰিখে এন ফ্ৰাংক আৰু তেওঁৰ পৰিয়াল সদস্য লুকাই থকা স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। আৰু নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰে অনিদ্ৰা অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হয়। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপে বাচি আহিছিল। যুদ্ধ সাম কটাৰ পাছত তেখেতৰ জীয়েকৰ সেই দিন লিখাখিনি মানে ডায়েৰীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰিছিল। নম্বৰ 5ত কি আছে? এন ফ্ৰাংকে আৰু আইতাকৰ সম্বোধ কোনে কৰিছিল? সম্বন্ধ কোনে আছিল? আইতাকৰ স্মৃতিৰ বাবে কি কৰিছিল? যে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিৰ লগতে আইতাকৰ বাবে এডাল মমবাতি জ্বলাইছিল। পাঠটোত পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। তো চোৱা কি লিখিবা? পাঠটোত পঢ়ি থকা সময়ত এজন 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায় যে সৰুকালতে ইমান দুখ কষ্ট মাজেৰে পাৰ হ'বলগীয়া হৈছিল। কেনেকৈ পাৰ হ'বলগীয়া হৈছিল? মানে চোৱা, চাৰিওফালে যদি মানুহক মাৰি আছে, তেতিয়াহ'লে ক'ৰবাত পলাই আছা, কিমান ভয় লাগিব। যেনেকৈ আমি ক'ভিডৰ সময়ত আমাৰ ভয় লাগিছিল, লকডাউন আছিল, হয়নে নাই? তাতকৈ বেছি ভয় লগা আছিল। পাঠটোত অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দবোৰ বিচাৰি লিখা। অধিযোগ গৃহীত, অধিগৃহীত, অনুযোগ প্ৰাণিত, অনুপ্ৰাণিত, প্ৰতিযোগ দিন, প্ৰতিদিন। নম্বৰ 8ত কি আছে? তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। প্ৰকাশ, প্ৰকাশ কৰা আৰু গোপন ৰখা বা অপ্ৰকাশ কৰা। ভোগ, ত্যাগ বা দুৰ্ভোগ। সমাপ্ত মানে শেষ কৰা বা আৰম্ভণি, অসমাপ্ত। আড়ম্বৰ, ইয়াৰ বিপৰীত কি? অনুপুষ্টীয় বা অনাৰম্ভ। ভাগ্য, দুৰ্ভাগ্য, ধৈৰ্য, অধৈৰ্য। হৈ গ'ল। এতিয়া চাওঁ নেক্সট নম্বৰ 9ত কি আছে? তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। যন্ত্ৰণা, যাতনা, কৰুণ, কাতৰ, কিশোৰী, বালিকা, মৃত্যু, মৰণ। 10 নম্বৰত কি হৈছে? তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। মই আহিলো আৰু তেওঁ ঘৰলৈ গ'ল, এইটো যৌগিক, মানে আৰু আছে মাজত, দুটাক একলগ কৰিছে, এই যৌগিক বাক্য। ভাল ল'ৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে, এইটো জটিল বাক্য। সৰল বাক্য কি? যে বৰষুণ পৰিছে, একদম চিম্পল যিটো। মই সদায় ভাত খাই স্কুললৈ যাওঁ, এইটো এটা সৰল বাক্য। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপে বাচি আহিছিল, এইটো এটা সৰল বাক্য, এটা কথা এটা বৰ্ণনা কৰিছে ন। এন ফ্ৰাংক 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল, এইটো এটা সৰল বাক্য। এবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল, এইটো এটা যৌগিক বাক্য। মাজত আৰু আছে, আৰু বা থাকিলে এইটো যৌগিক বাক্য হৈ যাব। জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল, এইটো এটা জটিল বাক্য। অ'কে, তাৰপিছত চোৱা নেক্সট আছে কি আমাৰ কুৱেশ্যন নম্বৰ 11। নম্বৰ 11ত কি কৈছে? তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা আৰু দুটা আৰু বহুতৰ মাজত। যে সোণ ৰূপতকৈ উজ্জ্বল, তুলনা কৰিব দিছে, ৰূপৰ লগত তুলনা কৰা হৈছে। আন সকলো ধাতুতকৈ সোণ উজ্জ্বল, দুটাকে লিখিব দিছে, এই দুটাকে লিখা হৈছে। মীনা মেধাৱী, যে ৰীণাতকৈ মীনা মেধাৱী। শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী মীনা, তুলনা কৰিব দিছে, এবাৰ ৰীণাৰ লগত তুলনা কৰা হৈছে, এবাৰ গোটেই ক্লাছৰ লগত তুলনা কৰা হৈছে। অৰুণ ওখ, অৰুণ বৰেণতকৈ ওখ,
তুমি বলে নিদিয়ে এতিয়া নগেনো দিব পাৰা, খগেনো দিব পাৰা। আকৌ নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰত অৰুণে ওখ, আমি এনেকৈও লিখিব পাৰিম, হয়নে নাই? তাৰপিছত কি আছে, জোনবাই ঘূৰণীয়া। জোনবাই পৃথিৱীতকৈ সৰুণী, জোনবাইক পৃথিৱীৰ লগত তুলনা কৰা হৈছে। সূৰ্য, পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু, এই গোটেই সৌৰজগতৰ লগত তুলনা কৰা হৈছে, ভাবি লোৱা। এই কিতাপখন ভাল, যে সেইখন কিতাপতকৈ এইখন কিতাপ ভাল, তুলনা কৰিলো। লাইব্ৰেৰী কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল, গোটেই লাইব্ৰেৰী কিতাপৰ লগত তুলনা কৰা হৈছে। এতিয়া নেক্সট কি আছে, বাক্য ৰচনা কৰা। এতিয়া বাক্য ৰচনা, যে অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত, মানে অতি শীঘ্ৰে। হাঁহি ধেমালি, কণ কণ ল'ৰা ছোৱালীবোৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে, মানে ভাল লগা এটা অৱস্থা হৈছে বা ভাল লগা এটা চিটুৱেশ্যন আছে। ৰূপান্তৰিত মানে বনোৱা, এটাক চেঞ্জ কৰা, যে তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়, বা ঠাণ্ডা পালে পানী জমা হৈ বৰফলৈ ৰূপান্তৰিত হয়। আত্মগোপন, যে ৰুবুলে হৰিহঁতৰ ঘৰত আত্মগোপন কৰি আহিছে। তেতিয়াচোন ৰুবুল কোন, ঠিক আছে, এইটো বস্তু কমেণ্ট কৰি জনাবা। চিঠি পত্ৰ, আজিলৈকে চিঠি পত্ৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল। দুখ যন্ত্ৰণা, যে ডেকা ল'ৰা মৃত্যু ঘৰখনে দুখ যন্ত্ৰণাত সীমা নোহোৱা হ'ল, মানে বয়সস্থ মানুহ ঢুকালেও দুখ যন্ত্ৰণা হয়, কিন্তু ডেকা বয়সত ঢুকালে মানুহে বেছিকৈ দুখ প্ৰকাশ কৰে বা দুখ অনুভৱ কৰে। পৰিত্যক্ত, তেওঁলোকৰ খুৰাকৰ ঘৰখন বহুত বেছি বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে। বিশ্ববিখ্যাত, যে পাওলা পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী। আদান প্ৰদান, মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধ ধৰি ৰাখিব পাৰি। চিন্তা ভাৱনা, বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্যত যোৱাই মংগল। অ'কে, এতিয়া নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 13। এন ফ্ৰাংক ডায়েৰীখনত বিশ্ব সাহিত্য অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰ কিবা এটা কৰাৰ নিশ্চয় মনলৈ আহিব। তুমি এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰীখনত লিপিবদ্ধ কৰি ৰাখিবা। উত্তৰ কি কৈছে, যে নিজৰ দৈনন্দিন জীৱনত অভিজ্ঞতাখিনি নিজে ডায়েৰীত এটা টুকি ৰাখা হৈ যাব এইটোৰ এনচাৰ। এইটো কুৱেশ্যন এক্সামত নাহে। দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰাৰ লগৰীয়া কথা শুনা, যে কোনো কামত বা পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ সহায় কৰি, যে নিজে কৰিবা এইটো। পেলনীয়া বস্তু কামত অহা কোনবোৰ বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰা, মানে পেলনীয়া ঘৰৰ যিটো বস্তু আছে, বটল হওক, কিবা কিবি হওক, বা কিবা এটা বক্স হওক, সেইবোৰ বস্তু তোমালোকে কি কামত ব্যৱহাৰ কৰিব পাৰা, এইটো তোমালোকে নিজে কৰিবা। বাতৰি কাকতৰ শিশু শিতানৰ ভাল লগা গল্প সাধুবোৰ তোমালোকে এইখিনি কাটি ৰাখিবা। সাহিত্য চৰাবোৰ অনুষ্ঠিত কৰা শিশু প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰিবা, বা কৰি কেনে কেনেকৈ অনুভৱ হয় তোমালোকে লিখিবা। ঘৰত অনুষ্ঠিত হোৱা কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰি কেনেকৈ অনুভৱ হয় লিখিবা। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 15ত কি কৈছে। কুৱেশ্যন নম্বৰ 15ত আছে, এন ফ্ৰাংক ডায়েৰীৰ পাঠটোত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। মন পা মানে মন বুজা, যে সত্যকাই মন পোৱাটো বৰ কঠিন, মানে চবৰে মনটো আমি পাব নোৱাৰি। তুমি যিমানে মানুহক সন্মান নিদিয়া কিয়, যিমানে মানুহক তুমি ভালকৈ ব্যৱহাৰ নকৰা কিয়, কিছুমান মানুহ গাঁৱত বা সমাজত থাকেই যে সিহঁতক আমি মন কেতিয়াও পাব নোৱাৰিম। মন বান্ধ বা মন দমা যাক কোৱা হয় অসম, আমাৰ ইয়াৰ অৰ্থ হ'ল মন দমা, যে আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব। মন পুতি লাগ, মনোযোগ দি কৰা, যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা মন পুতি লাগিব লাগে। মন মাৰ, নিৰানন্দ, যে লোকৰ কথা শুনি মন মাৰি একো লাভ নাই। মন কৰ, ইচ্ছা কৰা, যে কামত মন কৰিলেহে কামৰ কৃতকাৰ্য লাভ কৰিব পাৰি। আটক কৰ মানে আবদ্ধ কৰা, যেনেকৈ পুলিচে আটক কৰে ন, যে চোৰটোক ৰাইজে মিলি আটক কৰি থৈছে। আটক ধুনীয়া মানে বহুত ধুনীয়া, নিৰ্মলাই ঘৰটো আটক ধুনীয়াকৈ সজাই থৈছে। অ'কে, তুমি গোটেইখিনি সলভ কৰিলো এটা এটাকে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাবা, ঠিক আছে, আৰু লগতে কমেণ্ট কৰিবা। আৰু নেক্সট বলা আমি চেপ্টাৰ নম্বৰ 4 বিষয়ে আলোচনা কৰোঁ। ধন্যবাদ।